যিকি নহওক আজি কেৱল বানপানীয়ে চোৱা নাই, ইয়াতে আমি মাছ মৰাও চাইছোঁ। আৰু কেৱল মাছ মৰা চালেই নহ'ব, মাছ ধৰা চালেই নহ'ব, আৰু বিশেষ কিছুমান আলোচনা আছে। আপোনালোকে গোটেই লাইভটো চাব। এই যে আমাৰ মাজত যিখিনি বানপানী দেখা পাইছে, এইখিনি কিন্তু একেবাৰে টান এৰিয়া বুলি ক'ব পাৰি, মানে ওখ এৰিয়া বুলি ক'ব পাৰি। আৰু এনেকুৱা ওখ এৰিয়াত এনেকুৱা বানপানী হৈছে, যিখিনি দ এৰিয়া আছে তেতিয়াহ'লে সেই ঠাইখিনি কেনেকুৱা হ'ব পাৰে, এই কথাখিনি যদি আমি এবাৰ অনুমান কৰোঁ তেতিয়াহ'লে নিশ্চয় উপলব্ধি হ'ব। কিন্তু দেখা গৈছে যে কেইবাদিন ধৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কিন্তু আপাৰ অসমত যথেষ্ট গুৰুত্ব দিছে। তাতে বিভিন্ন ইনচাৰ্জসকল বনাই দিছে আৰু তেখেতসকলেও বিভিন্ন ধৰণৰ তত্বাৱধান কৰি আছে, নাইবা বিভিন্ন ঠাইত গৈ ঠাইবিলাক পৰিদৰ্শন কৰি আছে আৰু বিভিন্ন সমস্যাবিলাক উপলব্ধি কৰি আছে। কিন্তু আমাৰ লৱাৰ অসমত যিখিনি দেখা গৈছে, লৱাৰ অসমত আজিলৈকে কোনো এজন নেতা বা মন্ত্ৰী মিনিষ্টাৰে আহি আমাৰ লৱাৰ অসমৰ যিখিনি মানুহ আছে সেই মানুহখিনি যে পানীত টকবকাই আছে সেইবিলাকৰ ফালে কোনো ধৰণৰ হাৰ কাণ কৰা নাই বা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ইয়াৰ কাৰণটো কি? অসমখনৰ পৰা আমাৰ লৱাৰ অসমখন বাদ দি দিয়া হৈছে নেকি? বা আমাৰ লৱাৰ অসমত কেৱল মাত্ৰ ভোটৰ সময়ত প্ৰয়োজন হয় নেকি? কেৱল ভোট আহিলে আমাৰ ভোটাৰসকলৰ দৰকাৰ হয় নেকি? তাৰ বাহিৰে আমাৰ কোনো প্ৰয়োজন নাই নেকি? এই কথাবিলাক কিন্তু আমাৰ জনসাধাৰণৰ মাজত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আৰু ইয়াতে আপোনালোকে দেখাই পাইছে যে বহুতো মানুহ আছে, তেখেতসকলে মাছ ধৰি আছে। কেৱল মাছ ধৰি থাকিলেই নহ'ব, তেখেতসকলে বিভিন্ন যন্ত্ৰণাত ভুগি আছে। এয়া চাওক পুখুৰী, মই জুম কৰি দেখুৱাই আছোঁ। ইমান ডাঙৰ পুখুৰীটো তাতে নেট মাৰি দিছে, উপায় নাই, ৰাস্তাৰ ওপৰেদি প্ৰায় 1 আঁঠু পানী হৈ গৈছে। গতিকে এনেকুৱা পৰিস্থিতিত আচলতে নেতাসকলে জনসাধাৰণৰ ওচৰ চাপিব লাগিছিল। কিন্তু দেখা গৈছে যে নেতাসকল আমাৰ এই দুৰ্দশাৰ সময়ত বা বিভিন্ন সমস্যাৰ সময়ত তেওঁলোকে ক'ৰবাত চুপতি মাৰি আছে, ক'ৰবাত লুকাই আছে যেন অনুভৱ হৈছে। গতিকে এয়া কি আমাৰ নেতাবিলাকৰ চৰিত্ৰ হ'ব পাৰে নেকি? ইয়াতে চাওক বহুতো মানুহ আছে আৰু তেখেতসকলে চাই আছে। যদিও এইটো ৰাস্তা আমাৰ অলপখিনি ওখ আছে, কিন্তু ৰাস্তাৰ দুফালে যথেষ্ট পৰিমাণে পানী হৈছে। গতিকে এইখিনি সময়ত আচলতে আমাৰ নেতাসকল আহি আমাৰ লগত বা জনসাধাৰণৰ লগত অলপ সাক্ষাৎ কৰিব লাগে আৰু তেখেতসকলক অলপ সাহস দিব লাগে। এয়া নিশ্চয় চাইছে, ইফালে পুখুৰীটো পানীৰ তলত ডুব গৈছে। এয়া মই জুম কৰি দেখুৱাইছোঁ, এয়া চাওক। তো প্ৰত্যেকটো ঠাইত তেনেকুৱা বানপানীৰ মাজত জনসাধাৰণখিনি টকবকাই আছে। কিন্তু দেখা গৈছে যে এই বানপানীৰ সময়ত কোনো নেতা আহি জনসাধাৰণৰ কাষত থিয় হোৱা নাই। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আমাৰ ধুবুৰী লোকসভাৰ লগত সংযোগ হৈ থকা আমাৰ যিটো অভয়পুৰী টু গুৱাহাটী হাইৱে, আৰু সেই হাইৱেটোৰ যি অৱস্থা হৈছে খুবেই বেয়া অৱস্থা হৈছে। ব্ৰিজৰ কাষত আমাৰ যিটো কৰাৰকুম বেকি ব্ৰিজ, সেই ব্ৰিজৰ পশ্চিম ফালে মাত্ৰ 200 মিটাৰ ৰাস্তা ৰৈ আছিল আৰু সেই ৰাস্তাৰ কামখিনি হোৱা নাই। আৰু সেই ৰাস্তাটো বৰ্তমান যাওঁ অৱস্থা হৈছে, নদীৰ কবলত পৰি আছে। আৰু তেনে ক্ষেত্ৰতো কিয় কোনো নেতাই আহি সেই বস্তুখিনি লক্ষ্য কৰা নাই? হয়তো মন্দিয়া সমষ্টি, বৰ্তমান মন্দিয়া সমষ্টিৰ MLA কালি যথেষ্ট তৎপৰতাৰে তাতে কৃত্ৰিমভাৱে কামখিনি কৰি আছে বুলি আমি দেখা পাইছোঁ। কিন্তু কেৱল MLA এজন হ'লেই তেনেকুৱা কামবিলাক সমাধা কৰিব নোৱাৰে। ইয়াতে আমাৰ বিভিন্ন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বা বিভিন্ন পৰ্যায়ৰ মন্ত্ৰীসকল আহি উপস্থিত হৈ সেই সমস্যাবিলাক, জ্বলন্ত সমস্যাবিলাক কেনেকৈ সমাধা কৰিব পাৰি তাৰ বাবে খৰতকীয়া ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। কিন্তু দেখা যায় যে আমাৰ লৱাৰ অসমৰ কাৰণে কোনো যেন গুৰুত্ব নাই, কোনো যেন দায়িত্ব তেওঁলোকৰ নাই, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে বেছি পৰিমাণে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ লৱাৰ অসমত যিখিনি এৰিয়া জলমগ্ন হৈ আছে, যিখিনি এৰিয়াত মানুহবিলাক পানীৰ তলত টকবকাই আছে, তেখেতসকলৰ বিভিন্ন দিশৰ পৰা ক্ষতিসাধন হৈছে। আৰু এই ক্ষতিসাধন হোৱা এৰিয়াখিনি অচিৰেই আমাৰ বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে তেখেতসকলে আহি
অচিৰেই তত্বাৱধান কৰিব লাগে, পৰিদৰ্শন কৰিব লাগে আৰু ঠাইখিনি পৰিদৰ্শন কৰি জনসাধাৰণৰ কাষত তেওঁলোকে থিয় হৈ অলপ হ'লেও সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে, এই আশা ৰাখিছোঁ। গতিকে আপোনালোকে সকলোৱে বিভিন্ন ঠাইৰ সমস্যাখিনি ছ'চিয়েল মিডিয়াত দাঙি ধৰক। নিশ্চয় আমাৰ যিসকল নেতা আছে তেখেতসকলে এই কথাখিনি উপলব্ধি কৰিব আৰু প্ৰত্যেকেই এই বস্তুখিনি আচলতে শ্বেয়াৰ কৰিব লাগে আৰু প্ৰত্যেকেই আমি এই বস্তুখিনি চৰকাৰক অৱগত কৰিব লাগে। ইয়াতে আমাৰ যথেষ্টখিনি মানুহ আছে, হয়তো ইয়াতে মতামত দিয়া তেনেকুৱা মানুহ নাই, তো তথাপি মই এজন ব্যক্তিৰ পৰা জানিব বিচাৰিম। আপুনি নিশ্চয় দেখা পাইছে যে আমাৰ লয়াৰ অসমত যথেষ্ট পৰিমাণে বানৰ সমস্যাই দেখা দিছে। এতিয়া এই বান পৰিস্থিতিটো আচলতে নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা বানৰ সময়ত চৰকাৰৰ কোনো বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণৰ কাষত আমি দেখা পোৱা নাই, এই সম্বন্ধে আপুনি কি ক'ব? আমাৰ এইফালে যথেষ্ট বানপানী হৈছে আৰু চৰকাৰৰ ফালৰ পৰা কোনো মানুহ অহা নাই। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে যিবিলাক মন্ত্ৰী দায়িত্বত আছে তেওঁলোকক আহি সোনকালে তত্বাৱধান কৰিব লাগে আৰু আমাৰ যিবিলাক মানুহ পানীত পৰি ককবগাই আছে সেইবিলাক মানুহক কিছু সকাহ দিবলৈ আহ্বান জনাইছোঁ। তো ভাল কথা কৈছে যে আচলতে এইখিনি সময়ত আমি জনসাধাৰণৰ কাষত থিয় হ'ব লাগে। আমি জনসাধাৰণে যিহেতু প্ৰতিনিধি বাছনি কৰিছোঁ, জনসাধাৰণে যিহেতু প্ৰতিনিধিক ক্ষমতা দি আমি কেন্দ্ৰত বা আমি আমাৰ বিধানসভাত পঠাইছোঁ, গতিকে এই বিপদৰ সময়ত আমাৰ নেতাসকল নিশ্চয় জনসাধাৰণৰ কাষত থিয় হ'ব লাগে আৰু এইখিনি তেখেতসকলৰ এটা নৈতিক দায়িত্ব। তো ইয়াতে আমাৰ আৰু এজন ব্যক্তি ৰৈ আছে, হয়তো তেখেতে ক'বলৈ হাক কৰা নাই। আৰু এজন ব্যক্তি ইয়াতে মাছ মাৰি আছে, তেখেতৰ পৰা জানিব বিচাৰিম এইখিনি সময়ত আচলতে আমাৰ নেতাসকল কি কৰাটো উচিত, কওক কওক। নেতাসকলৰ দায়িত্ব কৰ্তব্য আচলতে কি? চৰকাৰেতো পাহৰি গৈছে, এইটো নিশ্চয় পাহৰি গৈছে। তো এতিয়া চৰকাৰক কি আহ্বান কৰিব? লাইভ চলি আছে, অলপ সাক্ষাৎকাৰখিনি দিয়ক। আপোনালোকৰ সমস্যাখিনি আচলতে সদায় চৰকাৰে সুদৃষ্টিৰে চাব লাগে, কিন্তু দেখা গৈছে যে ইয়াতে যেন আচলতে কমনিয়াল এটা ভাৱ ৰাখিছে যে লয়াৰ অসমত বিশেষকৈ আমাৰ সংখ্যালঘু মানুহ থকাৰ কাৰণে হয়তো কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ অহা নাই নেকি, এনেকুৱা কিবা উপলব্ধি হৈছে নেকি? চৰকাৰে সেই বাংলাদেশ বুলি ভাবি থাকে, বাংলাদেশী বুলি ভাবি থাকে, মনোভাৱ সেইটো চৰকাৰৰ। নাই, এইটো যদি হৈছে তেতিয়াহ'লে এটা গণতন্ত্ৰৰ নিয়ম হোৱা নাই। আচলতে গণতন্ত্ৰত সকলোকে সমান দৃষ্টিৰে চোৱা হয় আৰু যদিও চৰকাৰে তেনেকুৱা মনোভাৱ গ্ৰহণ কৰিছে, আমি সেইটো আচলতে কেতিয়াও মানি লোৱাটো উচিত নহয়। আমি আশা কৰিছোঁ যে চৰকাৰে এইবিলাক মনোভাৱ নিশ্চয় নাৰাখিব আৰু চৰকাৰ এটা হ'বলৈ হ'লে তেনেকুৱা মনোভাৱ ৰখাটো উচিত নহয়। তেখেতসকলে সকলো ব্যক্তিক সমান দৃষ্টিৰে চোৱাটো প্ৰয়োজন আছে। আশা কৰিছোঁ যে আমাক এখন দেশৰ একে নাগৰিক বুলি বিবেচনা কৰি আমাৰ বিভিন্ন সমস্যাই জৰ্জৰিত মানুহখিনিক তেখেতসকলে সমদৃষ্টিৰে চাব বুলি মই কামনা কৰিছোঁ। এইখিনি কৈ মই চৰকাৰৰ দৃষ্টিগোচৰ বিচাৰিছোঁ। ধন্যবাদ।